জালুকবাৰীত মাৰাথন প্ৰচাৰ ৰিণিকী ভূঞা শৰ্মাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰতিদিনে অব্যাহত ৰাখিছে প্ৰচাৰ আজিও 8খনকৈ প্ৰচাৰ সভাত ৰিণিকী ভূঞা শৰ্মা বৰাগাঁও গাড়ীগাঁও খদিলাপুৰত প্ৰচাৰ অভিযান পশ্চিম বৰাগাঁৱত অনুষ্ঠিত হয় আজিৰ প্ৰথম প্ৰচাৰ সভা এতিয়ালৈকে যিখিনি দেখিছোঁ বিজেপিৰ বাহিৰেতো একো দেখা নাই এবাৰ খুব সুন্দৰকৈ পদুম ফুল ফুলিব আৰু যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি ৰাইজৰ প্ৰতি যিখিনি দায়িত্ব আৰু যিখিনি মেনিফেষ্টত গোটেইখিনি আৰু মানুহখিনি সকলো পুৰা কমপ্লিটলি চিফ মিনিষ্টাৰৰ ওপৰত বিশ্বাস কৰি সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এইটো ছাৰৰ প্ৰতি থকা মৰম আৰু ছাৰে যিটো তেওঁলোকৰ প্ৰতি থকা দায়িত্ব দুইটাৰে সংমিশ্ৰণ হৈ পেলাই মানুহখিনি গোটেইখিনি একেলগে ওলাই আহে আৰু চবেই ছাৰক একচুৱেলি পৰিয়ালৰ মুৰব্বী হিচাপে চাই আৰু এটা কথাই কৈছে যে ছাৰে ইমানখিনি আপোনালোকে আমাৰ কাৰণে কৰি দিছে চ' আমি এজ এ হাউচ মেম্বাৰ সদায় লগতে আছোঁ আৰু এতিয়া আপুনি বাকী অসমখন গোটেইখন ঘূৰক বাকী আমালৈ চিন্তা কৰিব নালাগে মনোভাৱ প্ৰথমবাৰ পাইছোঁ আৰু সকলোকে কৈছোঁ এইবাৰ বিধায়ক হিচাপে প্ৰথমবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলোৱে ভোট দিব আৰু বহুত জেগাত গৈছিলোঁ যোৱাকালি তেতিয়া সকলোৱে এটাই ইচ্ছা আছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সমষ্টিৰ বিধায়ক কেলে নহয় আৰু আশা কৰিছোঁ যে এইবাৰ যিহেতু গোটেই সকলো বিধায়ক হিচাপে এইবাৰ আহিব সকলোৱে যি ইচ্ছা কৰিছে সকলোৰে যাতে কাম কাজখিনি পূৰ্ণ কৰিব পাৰিব আৰু মন্ত্ৰীৰ কাম কাজখিনি দেখিয়ে আছে আৰু সেইকাৰণে হয়তো সকলোৱে বিশ্বাসত স্বতঃস্ফূৰ্তভাৱে ওলাইছে ইয়াৰ পিছতে নিশা গাড়ীগাঁৱৰ লুইটপাৰত নিৰ্বাচনী প্ৰচাৰ চলায় ৰিণিকী ভূঞা শৰ্মাই গাড়ীগাঁও ঈদগাহ ফিল্ডত অনুষ্ঠিত প্ৰচাৰ সভাত সহস্ৰাধিক লোকৰ অংশগ্ৰহণ শতাধিক লোকে ৰিণিকী ভূঞাৰ উপস্থিতিত যোগদান কৰে বিজেপিত ইয়াতে যিটো দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াতে কোনো চিন্তা কৰিবলগীয়া নাই আমাৰ এটা উৎসৱমুখী পৰিৱেশ হয় আজি জাষ্ট মানুহখিনিক মাত দিবলৈ আহিছোঁ যাতে আৰু ধুমধামেদি ছেকেণ্ড টাৰ্ম CMটো হ'ব মুখ্যমন্ত্ৰীক কম্পেয়াৰ কৰিব নোৱাৰি মুখ্যমন্ত্ৰী বেলেগ এটা লেভেল মানুহখিনি মৰম এইটো মুখ্যমন্ত্ৰীৰ প্ৰতি থকা বিশ্বাস আমি দিনতো দেখিছোঁ যে প্ৰতিখন সভাতে এনেকুৱা ধৰণৰ মানুহৰ ৰেছপন্স গতিকে কেনেকুৱা দেখিছে গোটেই পৰিৱেশটো বিৰাটে ভাল লাগিছে এটা উৎসৱমুখী পৰিৱেশ এটা হৈছে এইটো আৰু এইটো একমাত্ৰ মুখ্যমন্ত্ৰীৰ প্ৰতি থকা বিশ্বাস কাৰণ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটা দায়িত্ব ৰাইজৰ প্ৰতি আখৰে আখৰে পালন কৰি আহিছে আৰু আজি গোটেইখিনি এটা সুন্দৰকৈ যে মানুহৰ মৰমখিনি কাৰণ ইয়াতে কি ক'ব নিৰ্বাচনী প্ৰচাৰ 5 ঘণ্টা ধৰি বহি আছে এইটোৱে বিশ্বাস মুখ্যমন্ত্ৰীৰ প্ৰতি ইয়াৰ পিছত এতিয়া আৰু ক'ৰবাত আৰু মিটিং আছে